নমস্কাৰ গাইজ, কি খবৰ আপোনালোকক? আশা কৰোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি আকৌ ভাতৰ ভিডিঅ' লৈ আহিছোঁ, আপোনালোকে দেখিবই পাৰিছে। আহক আজি মোৰ এই ভাতৰ থালিখনত কি কি আছে আপোনালোকক দেখুৱাওঁ। একেবাৰে সম্পূৰ্ণ নিৰামিষ থালি আনিছোঁ আজি, তাত কোনো মাছ মাংস নাই, অকল নিৰামিষ আনিছোঁ। আহকচোন আজি মোৰ এই থালিখনত কি কি আছে আপোনালোকক দেখুৱাওঁ। এয়া হৈছে দালি অকণমান পনীয়াকৈ বনাইছিলোঁ, তাত বাঁহৰ গাজ টেঙা দি দিছিলোঁ। এয়া দালি, লগতে এয়া হৈছে কচুলতি আৰু গাজ টেঙা, সেনেকৈ অকণমান বনাইছিলোঁ চাটনি টাইপত। পিঁয়াজ, জলকীয়া, নিমখ, আৰু এইফালে আছে কাচকলৰ বাকলিৰ চাটনি, আৰু এয়া ঘৰৰ ভেন্দি বইল কৰি লৈছিলোঁ। এয়া হৈছে মাইচাং শাকৰ ভাজি, এয়া হৈছে তিতা পাত, মানে তিতা ফুলৰ যিটো পাত হয় সেয়া পাত আৰু আলু পিটিকা। এয়া হৈছে ভাতকেৰেলা পাতৰ ভাজি আলু দি পেলাই, আৰু লগতে এয়া কাচকল ভাত। আপোনালোকে খোৱা বোৱা কৰিলে নাই? যদিহে নাই খোৱা আপোনালোকেও খাওক, ময়ো খাওঁ আৰু আৰু এনেকৈ গাজ টেঙা দি পেলাই দালি কোনে কোনে বনাই খাই ভাল পায় কমেণ্টত জনাব দেই। আৰু যদিহে ভিডিঅ'টো আপোনালোকৰ মাজত বহুতে এনেকৈ এইবিলাক ভিডিঅ' চাবলৈ বেয়া পায়, যোনে যোনে এই ভিডিঅ'টো চাই বেয়া পায় তেওঁলোকে স্কিপ কৰি দিব।